বিজেপিৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে। উৎকোচৰ ধন ঘূৰাই বিচাৰি গোলকগঞ্জ থানা উত্তাল একাংশ মহিলাৰ। এগৰাকী অসম আৰক্ষী বেটেলিয়ন ৰাকিবুল ইছলাম আহমেদ পেছাত আৰক্ষী জোৱান হলেও বিজেপি নেতাৰ পৰিচয় দি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ নামতো ধন সংগ্ৰহ কৰে প্ৰবঞ্চক ৰাকিবুল ইছলামে। ৰাকিবুলে তেওঁৰ প্ৰথম পত্নীৰ ঝাগৰাৰ পৰা তৃতীয় খণ্ড গাঁৱত থাকি ওচৰে পাজৰে অৰ্ধশতাধিক মহিলাৰ পৰা ধন সংগ্ৰহ কৰে অৰুণোদয় আঁচনিৰ নামত। প্ৰতিগৰাকীৰ পৰা সংগ্ৰহ কৰে 1000 টকাকৈ। সেই টকালৈ এতিয়া আত্মগোপন কৰিছে প্ৰবঞ্চক ৰাকিবুলে। প্ৰথম পত্নীক মহিলাসকলে ধন ঘূৰাই বিচাৰি হাৰাশাস্তি কৰাত অৱশেষত পত্নীয়ে বিচাৰি উলিয়াই ৰাকিবুলৰ শেহতীয়া অৱস্থিতি। বলে মোর 5000 টাকা মই তোমাক দিছাম, 100 টাকা কম আছিল, তাই তোমরা টাকাটা নেন নাই। আজকে 1 মাস 1 বছর 8 মাস হয় টাকাটা কি বলি না দেন। কয় মই তোমাক চেনং না, তোমার টিমুই টেহা নাং নাই। মই কম টেহা নিস নাই, ঠিক আছে তুইও ইসলাম ধর্মের মানুষ, মইও ইসলাম ধর্ম। তুই কোরআন শরীফ নে, মইও না। তুই যদি কইস কোরআন শরীফ নিয়ে বলে মই টেহাটা নেম নাই, মুই এলাই টেহাটার দাবি করবেন না, আলগুস্তে এতেই বেড়ে যাম। অমনে কয় কি কয় কথা কইস না, নোক সুখে মোর বুকত আছে আসি কয় কি কয় তোর বেটিক নে কালকে নে পিটি নিয়ে বেড়াইছাম থানা। ওই যে এলাও আছে স্যান্ডেল থুয়ে দৌড় মারছে। আর বিজেপির লোক আমার বাড়ি পাঠিয়ে দিবে চাইছে। ওই কয় কি কয় বিজেপির লোক পাঠিয়ে দেন তোমার বাড়িত, তারপরে দেখবেন বাড়িত থাকেন ভাল করে। এটা কোন কথা? হ্যাঁ এই অরুণোদয়ের কথা কয়া পয়সা নিছে। কার এই রাকিবুল তো এমনি এডি থাকে এই ঠিকার ওই ভোটার নোয়ায়। এটা শালকাটা বলে কয়, ফকিরগঞ্জ শালকাটা। না না শালকাটাই কয় গ্রামটার নাম। ব্যাটালিয়নের কাম করায় হয় নাকি, ওটা মুই সঠিক কবে ভেবেন নাম। হ্যাঁ পুলিশের চাকরি। ওই যে ওই নকশুকে বলে ধমকি দিল কালকে মোর বেটিক বলে থানাত বলে পিটি নিয়ে বেড়াইছে। মুই কম তুই মোক যদি না চিনিস মোর বেটিক কেমন কইছে নিল। কয় বেশি কথা কইস না, মুই তোর বেটিক চেনো, তোর বেটি যে এলাও স্যান্ডেল আছে স্যান্ডেল থুয়ে দৌড় মারছে। আজি আমি ধুবুৰীৰ পৰা আহিছোঁ। মই ধুবুৰী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ছেক্ৰেটাৰী হয়। তা আমাৰ তাতে এই ডিপাৰ্টমেণ্টত কাম কৰা সাইফুল ইছলাম ৰাকিবুল ইছলাম নামৰ এজন মানুহ, তেওঁ মানে আমাৰ ধুবুৰী ঝগড়াপাৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা চবৰে পৰা অৰুণোদয় দিম বুলি টকা লৈছে। এতিয়া আমাৰ তাতে দুখীয়া অশিক্ষিত মানুহ, সিহঁতে ইমান দূৰ বুজি নাপায়। আৰু বিজেপিৰ নাম ক'লে আজিকালি চবেই অন্ধ হৈ যায়। তেওঁলোকে পাৰ্টিৰ নামত বদনাম দি এই প্ৰতিটো দুখীয়া মানুহৰ পৰা 1000 কোটি টকা লৈছে। তেওঁৰ লগত আৰু এজন আছে সাইফুল ইছলাম নামৰ মানুহ, তেওঁক ৰিচিপ্ট কৰাই ছিগনেচাৰ কৰি লৈছে। নিজে চাকৰি কৰা নাই, হয়তো ছিগনেচাৰটো কৰা নাই, কিন্তু তেওঁৱে গোটেইখিনি লিখিছে। আৰু আজি আমি ইয়াত আহি কৈছোঁ, তেওঁ যে এটা আইনৰ ডিপাৰ্টমেণ্টত কাম কৰা মানুহ, তেওঁ ভাষা ক'ব নাজানে। তেওঁ মহিলাৰ ওচৰত আঙুলি লৈ খেদি আহে, মই গুচাই দিছোঁ আপুনি দূৰত যাওক। তেওঁ আমাৰ মহিলাবোৰক কাৰ বেটিক তেওঁ কালি বোলে খেদি লৈ ফুৰিছে। তেওঁ যদি এই থানাৰ ভিতৰত যদি খেদি লৈ ফুৰিছে মাইকীজনীক, তেওঁৰ কিয় একশ্যন কিয় হোৱা নাই? আৰু আজি মই চৰকাৰক জনাব খোজোঁ, বিজেপিৰ নাম কৰি যদি তেওঁলোকে এনেবোৰ টকা লৈ থাকে, তেনেহ'লে বিজেপি চৰকাৰে কি ইহঁতক প্ৰশ্ৰয় দিছে নেকি এইবিলাক অন্যায় কৰিবলৈ? সেইকাৰণে তেওঁক ইমিডিয়েট তেওঁৰ কাৰণে এটা ব্যৱস্থা ল'বলৈ মই চৰকাৰক অনুৰোধ জনাওঁ যে ইমিডিয়েট যাতে এইটো আমাৰ চৰকাৰৰ বদনাম নকৰাকৈ এইবিলাক মানুহত যেন এটা একশ্যন লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বেটেলিয়ান আনুমানিক কিমানজনৰ পৰা পইচা লৈছে? 50 জনৰ পৰা টকা লৈছে। তেওঁ 50 জনৰ পৰা টকা লৈছে। এতিয়া দুখীয়া মানুহবোৰ টকা নাপায়, অৰুণোদয়ৰ কাগজ দি পোৱা নাই। তেওঁ সেইটো প্ৰলোভন দেখুৱাইছে যে মোক 1000 কোটি টকা দিয়া, মই সোনকালে তোমালোকৰ টকা পোৱাই দিম। এতিয়া এই মহিলাবোৰক তেওঁ বেয়া ব্যৱহাৰ কৰি আছে। থানাত চবৰে সন্মুখত মহিলাবোৰক বেয়া ব্যৱহাৰ কৰি আছে, আৰু তেওঁ মহিলাৰ লগত ব্যৱহাৰ কৰিব নাজানে। ইয়াৰ বাহিৰেও তেওঁৰ বহুতো বদনাম আমি জানো। তেওঁ এটা এটা কৰি ছোৱালী বিয়া কৰি আছে, এৰি আছে, এইবিলাক কাণ্ড তেওঁ কৰি আছে। মুঠতে এইজন মানুহ কেনেকৈ এইখন ডিপাৰ্টমেণ্টত কাম কৰি আছে, আমাৰ মানে ভাবিবলগীয়া কথা হৈছে যে তেওঁ ইমান বদনাম কৰি, ইমান বেআইনী কৰি কেনেকৈ এইটো ডিপাৰ্টমেণ্টত কাম কৰি আছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ, ইমিডিয়েট তেওঁৰ বিৰুদ্ধে কিবা এটা একশ্যন ল'ব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।